Hello respected viewers, welcome to my channel. 29 তাৰিখৰ যেটো ইভিনিং শিফটৰ এক্সাম হৈছিল ড্ৰাইভাৰ পোষ্টৰ হেকেটাৰ আমি এমসিকিউ গোটেই কেটা সলিউশন কৰি লৈ আহিছো আপোনালোকৰ কাৰণে গতিকে আপোনালোকে লাহে লাহে ধুনীয়াকৈ চেক কৰি থাকক প্ৰথম যেটো প্ৰশ্ন আছে যে as on 1st of January 2024 who is the speaker of Assam Legislative Assembly এর শুদ্ধটো হ'ব অপশন সি বিশ্বজিৎ দৈমাৰী নেক্সট যেটো প্ৰশ্ন আছে 2 নম্বৰত যে কি আছে প্ৰশ্নটো যে in which of the following cash amount can be withdrawn নিম্নলিখিত কোনটোৰ পৰা নগদ ধন উলিয়াব পাৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটিএম নেক্সট প্ৰশ্ন আছে যে ট্যাক্সি চালক এজনে কাৰ্যালয়ত যাত্ৰীসকলক গাড়ীত তুলি 6 কিলোমিটাৰ পথ অতিক্ৰম কৰি ডাকঘৰ পালেগৈ তো যেটো প্ৰশ্ন আছিল সেই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে অপশন এ যেটো আছে 10 কিলোমিটাৰ হ'ব শুদ্ধ উত্তৰ নেক্সট 4 নম্বৰত কি আহিছে যে আপোনালোকে চাব পাৰিছে 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নত আছে যে যদি ৰোগীয়ে কয় যে তেওঁৰ মাতৃ হিমাদ্ৰীৰ মাতৃৰ একমাত্ৰ জীয়ৰী তেন্তে হিমাদ্ৰী ৰোগৰ সৈতে কি সম্বন্ধৰ সম্পৰ্কিত হ'ব ইয়াৰ শুদ্ধ উত্তৰটো অপশন বি মামা নেক্সট যেটো আমাৰ প্ৰশ্ন আছে যে which of the following punctuation mark is missing in the sentence Rakesh suddenly said last night I heard a fox howling যেহেতু এটা একটা নারেশনৰ বাক্য দিছে গতিকে অপশন সি আছে কোটেশন এই কোটেশন মার্কটো ইয়াতে হ'ব গতিকে এটো মিসিং আছে সি হৈ যাব শুদ্ধ উত্তৰ নেক্সট যেটো প্ৰশ্ন আছে যে হোৱাট ইজ দা এন্টোনিম অফ স্লো স্লোৰ এন্টোনিম হ'ব ফাস্ট তুলনামূলক ভাবে কোৱেশ্চন ইজি হৈছে নেক্সট আছে যে হোৱাট ইজ দা অপোজিট অফ বিউটিফুল বিউটিফুলৰ অপোজিট কি হ'ব আগলি হৈ যাব শুদ্ধ উত্তৰ which word is incorrectly spelled ইয়াৰে কোনটো শব্দ ভুলকৈ দিয়া আছে possible correct permission correct pressure correct এই পজিটিভ শব্দটো তো ভুলকৈ দিয়া আছে গতিকে ডি হৈ যাব শুদ্ধ উত্তৰ নেক্সট যেটো প্ৰশ্ন আছে যে the count of prime numbers between 1 and 20 is ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব শুদ্ধ উত্তৰটো অপশন সি আছে 8 নেক্সট যেটো প্ৰশ্ন আছে যে আপোনালোকে চাব পাৰিছে which word is incorrectly spelled কোনটো শব্দ ভুলকৈ দিয়া আছে এটো দেখা গৈ আছে ডাপাৰ্ট হৈ আছে এটো ডিপাৰ্ট হ'ব বাকি কিটা শুদ্ধ আছে নেক্সট যেটো প্ৰশ্ন আছে যে কোনো এটা সংখ্যাক 11% বৃদ্ধি কৰিলে সংখ্যাটোৰ মান 777 হয় সংখ্যাটো হৈছে এটো শুদ্ধ উত্তৰটো অপশন ডি আছে ডি টো শুদ্ধ উত্তৰ হৈ যাব ডি নেক্সট যেটো প্ৰশ্ন আছে যে মোৰে মণিপুৰ is a road connection point of India with which country মোৰে ভাৰতৰ সৈতে কোন দেশৰ স্থলপথ সংযোগী স্থল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব म्यांमार আপোনালোকে চাব পাৰিছে म्यांमार টো কারেক্ট আনসার নেক্সট যেটো প্ৰশ্ন আছে ইংৰাজীৰ এটা প্ৰশ্ন আছে যে which word of the following list is not a pronoun ইয়াৰে কোনটো pronoun নহয় গতিকে n টো pronoun নহয় সি হ'ব কারেক্ট আনসার নেক্সট যেটো প্ৰশ্ন আছে আপোনালোকে চাব পাৰিছে যে দুটা সংখ্যাৰ যোগফল 12 আৰু সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য 60 সংখ্যা দুটাৰ পাৰ্থক্য ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশন বি 5 নেক্সট প্রশ্ন আছে যে which language name is correctly spelled কোনটো শুদ্ধকৈ লিখা আছে ফ্ৰেঞ্চ এটো ভুল পৰ্তুগীজ এটো ভুল স্প্যানিশ এটো ভুল বানান গতিকে বি হৈ যাব শুদ্ধ উত্তৰ ইংলিশ নেক্সট যেটো প্ৰশ্ন আছে যে আপোনালোকে চাব পাৰিছে where was the first capital of Assam kingdom established আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো আপোনালোকে চাব পাৰিছে নেক্সট যেটো প্ৰশ্ন আছে নিম্নলিখিত সমূহৰ কোনটো অংশ বংশ প্ৰাচীন অসমৰ শাসক বংশ নাছিল যেহেতু নাছিল গতিকে মৌৰ্য হ'ব কারেক্ট আনসার অপশন এ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো যে what does fair in the sentence they played a fair match এই fair শব্দটি কি বুজাইছে সেন্টেন্সটোত তো অপশন বি যেটো আছে উইদিন দা রুলস অর্থাৎ নীতি নিয়ম মানি চলা তো ফেয়ার প্লে বুলি কয় যায় গতিকে উইদিন দা রুলস হ'ব কারেক্ট আনসার নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো আপোনালোকে চাব পাৰিছে যে 47329 সংখ্যাটোক দুগুণ কৰিলে ফলাফলটো ঠিক সমাজত থকা অংকটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো অপশন এ অৰ্থাৎ 6 হ'ব নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো আপোনালোকে জাস্ট চেক কৰি যাব ভাৰতবৰ্ষত এখন বাহনত কোন বিধৰ হিঙা অনুমোদিত অৰ্থাৎ হৰ্ণটো কেনেকুৱা
এটো বৈদ্যুতিক শিঙা অর্থাৎ ইলেকট্রিক হর্ন যেটো এটো কারেক্ট आंसर অপশন বি ত আছে নেক্সট প্রশ্নটি আমি আগবাড়িছো এটা আপোনালোকে চাব পাৰিছে যে how long is an applicant required to wait to apply for driving license after he has obtained the learner's license প্রশ্নটো ভালদৰে বুজি লব যে learner's license পোৱাৰ পিছত কিমান সময় পায় এপ্লাই কৰাৰ কাৰণে তো শুদ্ধ উত্তৰটো অপশন এ হ'ব 30 days নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো which of the following is an output device এটো শুদ্ধ উত্তৰটো হ'ব স্পিকাৰ নেক্সট প্রশ্ন আছে আমাৰ যে আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িছো what single word would you mean the same as the base frame of a car or a bus or any vehicle তো শুদ্ধ উত্তৰটো হৈ যাব chassis অপশন বি যেটো আছে chassis এটো হ'ব কারেক্ট आंसर নেক্সট যেটো প্রশ্ন আছে আমাৰ আপোনালোকে চাব পাৰিছে কি আছে যে the flag of which country is triangular in shape এটো শুদ্ধ উত্তৰ হৈ যাব নেপাল অপশন ডি নেক্সট প্রশ্নটি আমি আগবাঢ়িছো who wrote অর্থশাস্ত্র অর্থাৎ অর্থশাস্ত্র কোনে লিখিছিল শুদ্ধ উত্তর হৈ যাব চাণক্য অর্থাৎ অপশন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট প্রশ্নটো যদি আমি চাও আপোনালোকে চাব পাৰিছে ইয়াতে কি আছে যে ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰক কি বোলা হয় এটো হ'ব অপশন ডি অপৰিমেয় সংখ্যা হ'ব কারেক্ট आंसर নেক্সট প্ৰশ্নটো যদি আমি চাও যে এজন মানুহে প্ৰতি মিনিটত 45 শব্দ টাইপ কৰিব পাৰে 555 শব্দ টাইপ কৰিবলৈ তো প্ৰয়োজন হোৱা সময় তো যদি আপুনি অংকটো কৰিছে আপোনালোকে চাব অপশন বি 12 মিনিট 20 সেকেন্ড হ'ব কারেক্ট आंसर নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো আপোনালোকে চাব পাৰিছে a number when multiplied with 1111 results in 7777 the number is ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশন এ অৰ্থাৎ 7 হ'ব কারেক্ট आंसर নেক্সট যেটো প্ৰশ্ন আছে কোচ ৰজা নৰনাৰায়ণৰ সেনাবাহিনীৰ সেনাপতি কোন আছিল তো খুবই সহজ এটা প্ৰশ্ন শুদ্ধ উত্তৰটো অপশন ডি চিলাৰায় নেক্সট প্ৰশ্নটো যদি আমি চাও আপোনালোকে চাব পাৰিছে 30 নম্বৰ প্ৰশ্নত আছে যে উজাপালি অসমৰ কোন অঞ্চলৰ এক ধৰ্মীয় উপাদান তো আপোনালোকে সকলোৱে জানে লোৱাৰ আসামত হয় গতিকে অপশন ডি মঙ্গলদৈ নলবাৰী অঞ্চল এটো হ'ব কারেক্ট आंसर নেক্সট এটা প্রশ্ন আছে যে হোয়াট ইজ দ্য সিনোনিম অফ ব্রেক ব্রেকৰ সিনোনিম অপশন বি স্লো হৈ যাব কারেক্ট आंसर নেক্সট প্ৰশ্ন যদি আমি চাও আপোনালোকে চাব পাৰিছে কি আছে যে 18 minus bracket 6 minus bracket 4 plus 2 bracket close minus 5 or মান আপোনালোকে অংকটো কৰি চাব অপশনটো সি ত আছে 13 হৈ যাব কারেক্ট आंसर নেক্সট যেটো প্রশ্ন আছে যে what is the collective noun for bananas অর্থাৎ কলৰ collective noun হদিছে bunch হ'ব bunch of bananas আমি জানো এ হৈ যাব কারেক্ট आंसर নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো আপোনালোকে চাব পাৰিছে 2% of 3% of 5000 is অর্থাৎ 5000 এর 3 আৰু 2% হৈছে অপশন যেটো বি আছে 3 এটো হৈ যাব কারেক্ট आंसर আপোনালোকে অংক কৰি চাব আমি নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো প্ৰশ্নটো হল ভাৰতবৰ্ষত এখন বাহন ড্যাশ দিছে ইয়াতে আপোনালোকে বি যেটো অপশন আছে চাব গৈছে ৰাস্তাৰ বাওফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে এটো হৈ যাব কারেক্ট आंसर অপশন বি নেক্সট যেটো প্রশ্ন আছে আমাৰ যে যদি টি এ এনকেক কে এন এ টি ৰে কোড কৰা হয় তেন্তে সদৃশ কোডত প্ৰসেস অফ লিখিবলৈ ইয়াৰ পঞ্চম পৰ্ণটো কি হ'ব একদম সহজ প্ৰশ্ন এটো ট্যাঙ্কক উল্টা কৰি দিছে উল্টা কমপ্লিট উল্টা হৈছে গতিকে ইয়াক যদি আমি কমপ্লিট উল্টা কৰো ইফালৰ পৰা যদি আমি 5 নম্বৰ যেটো বৰ্ণ হেতু যদি কোনি চাও 1 2 3 4 5 গতিকে ও আছে গতিকে অপশন সি টো কারেক্ট आंसर হৈ যাব নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো আপোনালোকে চাব পাৰিছে নেক্সট প্ৰশ্ন কি আছে যে 2020 অলিম্পিক খেলত নীৰজ চোপ্ৰাই কোনবিধ খেলত সোণৰ পদক লাভ কৰিছিল আমি সকলোৱে জানো এটো জেভলিন থ্ৰোত কি পাইছিল সোণৰ পদক পাইছিল
নেক্সট প্রশ্ন আছে যে প্রথমে সামাজিক মাধ্যমত ধারাবাহিকভাবে পিছলৈ কিতাপ আকারে প্রকাশিত লাইফ অফ এ ড্রাইভার, এটা আমি সকলোৱে জানো, এইটো ৰূপম দত্তই লিখিছিল। এই কিতাপখন লিখা ব্যক্তিজনৰ নাম আহিছে, গতিকে অপশন বি আছে ৰূপম দত্তটো কারেক্ট আনসার হৈ যাব। নেক্সট যেটো প্রশ্ন আছে আমি যদি চাও, হোয়াট ডাজ এপল অফ ওয়ানস আই মিন? এপল অফ ওয়ান আই তো ফ্রেশ আহিছে, ফ্রেশৰ মিনিংটো কি? স্পেশাল অর ফেভারিট অর বিলাভেড পার্সন অর থিং? অপশন বি হৈ যাব কারেক্ট আনসার। নেক্সট প্রশ্নটোলৈ আমি আগবাঢ়িছো, আপোনালোকে চাব পাৰিছে যে 4213.62 এর স্থানীয় মান, ঠিক 2 এর স্থানীয় মান সুধিছে, তো শুদ্ধ উত্তৰটো হৈ যাব অপশন সি 200। নেক্সট কি আহিছে যে নিম্নলিখিত কোনটো একটা সমষ্টিত থকাটো অনুচিত? কাগজ আছে, রবার আছে, কলম আছে, পাঠ্যপুথি আছে। যেহেতু এতে কলম আছে গতিকে রবারটো হ'ব কারেক্ট আনসার, ইয়াতে পেন্সিল থাকিলে হয়তো অলপ বেলেগ হলে হয়। যেহেতু কাগজ, কলম, পাঠ্যপুথি গতিকে রবারটো হ'ব কারেক্ট আনসার। নেক্সট প্রশ্নটোলৈ আমি আগবাঢ়িছো, আপোনালোকে চাব পাৰিছে। নেক্সট প্রশ্নত আছে যে নিম্নলিখিত কোনটো স্যার আইজাক নিউটন কর্মৰ সৈতে সম্পৰ্কিত? এইটো কৰ্মৰ সৈতে সম্পৰ্কিত কারেক্ট আনসারটো এটম বম হ'ব অপশন বি। ইয়াৰ লগত হয়তো বহুত কি আছিল, নিউটনৰ কৰ্মৰ সম্পৰ্কিত আছিল, ল বিলাক দিছিল, কি অপশন বি কারেক্ট আনসার হৈ যাব। নেক্সট যেটো প্রশ্ন আছে আমি যদি চাও, আপোনালোকে চাব পাৰিছে নেক্সট কোৱেশ্চনটো, next question to which of the following set is incorrectly matched? here letter bilakor serial number dia ase gotike apnaloke jodi sai option b jeto s20 ase eto mila nai gotike eto hoy jabo correct answer option b. next প্রশ্ন টো আমি আগবাঢ়িছো যে নিম্নলিখিত কোনটো ভাৰতৰ উচ্চতম পৰ্বত শৃংগ? ভাৰতৰ সুধিছে গতিকে অপশন ডি যেটো কাঞ্চনজঙ্ঘা এটো হৈ যাব কারেক্ট আনসার। নেক্সট প্রশ্ন আছে কি যে আপনাদের চাব পাৰিছে নেক্সট কোৱেশ্চন, the average of first 10 consecutive natural number is, অর্থাৎ প্রথম 10টা ক্রমিক স্বাভাবিক সংখ্যার গড় হয়ে যাব 5.5। অপশন সি আছে কারেক্ট আনসার, এটা হয়ে যাব কারেক্ট আনসার। আমার নেক্সট কোয়েশ্চন আছে বিপজ্জনক গাড়ি চালনা কাক বলা হয়? ডেঞ্জারাস ড্রাইভিং। তো আপোনালোকে অপশন কেইটা চালে গম পাই যাব, ৰঙা ট্রাফিক লাইট অবমাননা করা এটো ডেঞ্জার, স্টপ লাইটৰ উলংঘন এটো ডেঞ্জার, মোবাইলৰ ব্যৱহাৰ এটো ডেঞ্জার, গতিকে তিনিওটাৰ যিকোনো এটা সংঘটিত হলে এটো অপশন ডি হৈ যাব কারেক্ট আনসার। নেক্সট যদি আমি চাও, আপোনালোকে যদি চাই কি আছে যে নিম্নলিখিত কোনটো সংখ্যাৰ দশকৰ স্থানত সৰ্বোচ্চ মানৰ অঙ্কটো আছে? তো যদি চাই আপোনালোকে শুদ্ধ উত্তৰটো আপোনালোকে অপশন এ পাই যাব, 5 এ 5 যেটো আছে এটো হৈ যাব কারেক্ট আনসার। নেক্সট প্রশ্নটোলৈ আমি আগবাঢ়িছো, পৰিবাহক বাহন এখন কোনটো কথা লক্ষ্য কৰি আন বাহনৰ পৰা পৃথকে চিনি উলিয়াব পাৰি? আমি কেনেকৈ ডিস্টিংগুইশ কৰিব পাৰি ট্ৰান্সপোর্ট ভেহিকল বিলাক অন্য ভেহিকলতকৈ? তো অপশনটো আছে ডি কি আছে রেজিস্ট্রেশন নাম্বার প্লেট, পঞ্জীয়ন নম্বৰ ফলক চাই আমি ডিস্টিংগুইশ কৰিব পাৰি, অপশন ডি কারেক্ট আনসার। নেক্সট কোৱেশ্চনটো হল এতে কি আছে যে আইডেন্টিফাই দ্য কম্বিনেশন সিমিলার টু, এটো অপশন যদি আপোনালোকে চাই যে কি আছে গছ গছনি সেউজীয়া ওখ, খিৰিকী কাঁচ বৰ্গ, পাইপ ঘূৰণীয়া প্লাষ্টিক, ইটা আয়তকাৰ ৰঙা। ইয়াতে আপুনি যদি চাই গছ গছনি সেউজীয়া ৰঙা ওখ এইটো হয়তো সম্ভৱত কারেক্ট আনসার হ'ব, কিন্তু ইয়াতে অলপ কনফিউজন আছে, ইটা আয়তকাৰ ৰঙা, কিন্তু ৰঙা কেৱল ইটা কেৱল ৰঙাই নাথাকে বেলেগ কালাৰো থাকে, সেই কাৰণে মই অপশন এটো শুদ্ধ বুলি মানে অনুমান কৰিছো। ঠিক আমি নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো, অপৰিবাহক বাহন ড্রাইভিং লাইসেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা হৈছে? এটো যেহেতু কি আছে অপরিবাহক বাহন ড্রাইভিং লাইসেন্স, ইয়াৰ কোনো কি নাই জরুরি নহয়, অপশন ডি হ'ব কারেক্ট আনসার। নেক্সট যদি আমি চাও, নেক্সট কোৱেশ্চনটো কি আহিছে যে হুইচ কান্ট্রি ইজ হলিউড ইন? হলিউড কোন দেশত অৱস্থিত? আমি সকলোৱে জানো আমেৰিকা যুক্তৰাষ্ট্ৰ, এ হৈ যাব কারেক্ট আনসার। নেক্সট কোৱেশ্চন কি আছে যে নিম্নলিখিত কোনটো অসমৰ এক অঞ্চল নহয়? সাধাৰণতে কোৱেশ্চন বিলাক বহুত ইজি হৈছে, নেক্সট পৰীক্ষাৰ কাৰণেও হয়তো কিছুমান কোৱেশ্চন দৰকাৰী হ'ব। খুবেই ইজি হৈছে কোৱেশ্চন, মৰ্নিং শিফটতকৈ ইভিনিং শিফট বহুত ইজি হৈছে। তো শুদ্ধ উত্তৰটো হ'ব দাক্ষিণাত্য মালভূমি,
তো অসমৰ কি নহয় অঞ্চল নহয় নেক্সট কোৱেশ্চনটো যদি আমি চাও কি আছে আপোনালোকে চাব পাৰিছে যে the minimum educational qualification required for a bus conductor license in Assam is বাস কন্ডাক্টৰৰ কাৰণে অৰ্থাৎ পৰিচালকৰ কাৰণে কি নাই বাধ্যতামূলক নাই এটো কোনো ধৰণৰ শিক্ষাগত অৰ্হতা নালাগে তে ডি2 কারেক্ট आंसर হৈ যাব নেক্সট কোৱেশ্চন হ'ল যে বিপদজনক আৰু ক্ষতিকাৰক সামগ্ৰী কৰোৱা বাহন চালকৰ ড্ৰাইভিং লাইসেন্সৰ বৈধতাৰ মেয়াদ হৈছে তো শুদ্ধটো অপচনে 1 বছৰ তো কারেক্ট आंसर হৈ যাব নেক্সট যদি আমি চাও কি আহিছে যে what is generally considered as proof of casting vote অর্থাৎ কোনটো সাধাৰণতে ভোটদানৰ প্ৰমাণ হিচাপে গণ্য কৰা হয় তো আঙুলিৰ নখ বা শৰীৰৰ অন্য স্থানত মুছিব নোৱাৰা চিয়াহীৰ চিন যেটা আঙুলিৰ চিন দিয়া হয় হেতু চাই আমি গম পাও যে কি এটো ভোটদানৰ প্ৰমাণ এটা গতিকে অপচন বি হৈ যাব কারেক্ট आंसर নেক্সট এটা প্ৰশ্ন আছে ফিল ইন দা ব্ল্যাঙ্ক ৰাজু ড্যাশ হিজ ইন্টেনশন যেটো ইন্টেনশন শব্দটো আছে intention to contest in the next election intention গতিকে ওয়েস্ট হবো এই হৈ যাব কারেক্ট आंसर next question যদি 1 + 2 + 3 ... +9 + 10 = 55 হয় তেন্তে 2 + 3 + 4 এটো যেটো অঙ্ক আছে এটো শুদ্ধ आंसर to অপশন এ আছে 65 হৈ যাব কারেক্ট आंसर next question আছে যে name the first স্বর্গদেউ of Assam অসমৰ প্ৰথম স্বর্গদেউ এটো आंसर to সোহমুং হ'ব অপশন এ আছে এটো কারেক্ট आंसर হৈ যাব নেক্সট কোৱেশ্চনটো যদি আমি চাও তাহলে চাব পাৰিছে স্ক্ৰিনত কি আছে যে এয়াৰ ইগল ওয়াটার হোয়াট যদি বাইৰ লগত ইগল হয় তেনে পানীৰ লগত কি হ'ব হা হ'ব কোন অপশনে নিমিলে গতিকে হা হ'ব কারেক্ট आंसर অপশন এ এটো হ'ব কারেক্ট आंसर নেক্সট যেটো প্ৰশ্ন আহিছিল এটো আপোনালোকে যদি চাই ইয়াতে কি আছে যে zebra crossing lines marked on the roads are meant for পথত জেব্রা ক্রসিং থাকে এটো কিহৰ বাবে ব্যৱহৃত হয় তো শুদ্ধটো হৈ যাব পথচাৰী ইপাৰ সিপাৰ হ'বলৈ জেব্রা ক্রসিং দিয়া হয় পেডেষ্ট্ৰিয়ান ক্রসিং এটো হৈ যাব কারেক্ট आंसर নেক্সট যেটো প্ৰশ্ন আছে যে আপোনালোকে চাব পাৰিছে which word would appear at the last in a standard English dictionary যেহেতু letter wise থাকে গতিকে আপোনালোকে যদি চাই জে আছে ও আছে ডি আছে এম আছে গতিকে একদম লাষ্টত কোনটো থাকিব শব্দ যত ও আছে অর্থাৎ অক্টোবর বি অপশনটো কারেক্ট হৈ যাব নেক্সট আহিছে আমি এটা প্ৰশ্ন যে ভাৰতবৰ্ষত ড্ৰাইভিং লাইসেন্স লাভ কৰিবৰ বাবে সৰ্বোচ্চ সীমা অর্থাৎ এটো কনফিউজন আছে আপোনালোকে চাই লব তো 65 ইয়ার্স হ'ব পাৰে হয়তো বয়সৰ কোনো বাধা নাথাকিব পাৰে এই আৰু ডিৰ মাজত অলপ কনফিউজন আছে মই এ দিছো 65 ইয়ার্স এটো হয়তো হ'ব পাৰে শুদ্ধ আপোনালোকে চেক কৰিব নেক্সট আমি আগবাঢ়িছো এটা প্ৰশ্ন লৈ যে এটা প্ৰশ্ন আছে যে নেম দা পাংচুৱেশ্যন মার্ক এটো পাংচুৱেশ্যন মার্কৰ নাম আহিছে এটোক আমি কলন বুলি কওঁ অৰ্থাৎ বি হ'ব কারেক্ট आंसर নেক্সট যেটো প্ৰশ্ন আছে আপোনালোকে যদি চাই ইয়াতে চাব পাৰিছে কি আছে যে identify the word which cannot be made by using the letters present in lemonade এই lemonade শব্দটো এনেকুৱা কি আছে লেটাৰ আছে যাক আমি 80 শব্দটো বনাব নোৱাৰিম তে এটো হৈ যাব কারেক্ট आंसर বাকি ডিল হ'ব মেড হ'ব লিড হ'ব কিন্তু যেতিয়াতে এফ নাই গতিকে এটো ডিপ শব্দটো এই কেটা লেটাৰ আমি বনাব নোৱাৰিম সি হৈ যাব কারেক্ট आंसर নেক্সট প্ৰশ্নটো আছে যে এই ৰাখিটোৰ মান উলিয়াব দিছে যদি অঙ্কটো আপোনালোকে পাতি চাই কৰি চাই বহুত সময় লাগিব তে ডেসক্ৰিপচন যদি আমি কৰো ইয়াতে কি হৈ যাব বি যেটো আছে 1/4 এটো কারেক্ট आंसर হৈ যাব নেক্সট আগবাঢ়িছো আমি 66 যেটো কোৱেশ্চন আছে 66 নাম্বার চাব পাৰিছে দা maximum punishment for drunken driving as first offense ইয়াতে first offense বুলি দিছে actually এটো offense যিকোনো offense first class বুলি কথা নাই এটো শুদ্ধটো অপশন সি আছে 10000 and 6 মাহ পৰ্যন্ত কাৰাদণ্ড থেকে অপশন সি হৈ যাব কারেক্ট आंसर নেক্সট যেটো প্ৰশ্ন আছে আমাৰ আমি চাব পাৰিছে যে নিম্নলিখিত কোনখন ৰাজ্য অসমৰ সীমান্ত স্পৰ্শ নকৰে তো বিহাৰ হৈ যাব নাগালেণ্ড কৰে মিজোৰাম কৰে ত্ৰিপুৰা আছে গতিকে বিহাৰে অসমৰ লগত কোনো বৰ্ডাৰ শেয়াৰ নকৰে গতিকে বি হৈ যাব কারেক্ট आंसर নেক্সট যেটো প্ৰশ্ন আছে যে a yellow colored number plate on an Indian vehicle indicates
অর্থাৎ ভারতীয় হালধীয়া বর্ণৰ যদি প্লেট থাকে কি হৈ যায় তো কমাৰ্চিয়েল অর্থাৎ বাণিজ্যিক বাহন গতিকে অপশন বি কারেক্ট आंसर হৈ যাব আর নেক্সট যেটো প্রশ্ন আছে যে যদি 7টা আমৰ দাম 91 টাকা হয় তেন্তে 3টা আমৰ দাম কিমান তো সহজ প্ৰশ্ন একদম অপশন ডি তে আছে 39 এটো কারেক্ট आंसर হৈ যাব আর নেক্সট যদি আমি চাও কি আছে যে অলগে চাব পাৰিছে যে এজন মানুহে এটা বিকল সামগ্ৰী 1500 টাকাত ক্ৰয় কৰি 900 টাকাত মেৰামতি কৰিলে আৰু সামগ্ৰী 5000 টাকাত বিক্ৰী কৰিলে বিক্ৰী কৰাৰ আৰু বিক্ৰী কৰ যেটো ট্যাক্স হিচাপে 100 টাকা পৰিশোধ কৰিবলগীয়া হয় সামগ্ৰী পদ বিক্ৰী মানুহজনে উপাৰ্জন এটো 100% প্ৰফিট হয় এটো খৰচ হয় 2500 আৰু কি কৰে 5000 টাকাত বিক্ৰী কৰে গতিকে 100% প্রফিট অর্থাৎ অপশন ডি যেটো আছে এটো কারেক্ট आंसर হৈ যাব এটা কোশ্চেন আহিছে লেটাৰৰ যে what would come as the next character after b e j q এনেকুৱা ফরমেশন যদি আগবাঢ়ি যায় এটো কি হৈ যাব অপশন ডি যেটো z এটো কারেক্ট आंसर হৈ যাব নেক্সট যেটো প্রশ্ন আছে আমাৰ what was the name of the capital of ancient Kamrupa kingdom একদম সহজ প্রশ্ন আহিছে অপশন বি যেটো প্ৰাগজ্যোতিষপুৰ এটো কারেক্ট आंसर হৈ যাব নেক্সট যেটো প্রশ্ন আছে আপোনালোকে চাব পাৰিছে Lahorian Baishakhi are commonly celebrated in which state? तो option B Punjab correct answer হৈ যাব নেক্সট যেটো কোশ্চেন আছে যদি চাই যে প্ৰতিৰক্ষা বিভাগীয় গাড়ীৰ বাদে আন গাড়ীত কোনটো ৰং নিষিদ্ধ এটো জলফাই হেউজিয়া এটো হৈ যাব কারেক্ট आंसर অপশন সি নেক্সট প্রশ্নটো আগবাঢ়িছো যে লোকসভা নিৰ্বাচন সাধাৰণতে কেতিয়া অনুষ্ঠিত হয় when are the elections for লোকসভা generally held তো সকলে জানে অপশন এ কারেক্ট आंसर আছে প্রতি 5 বছৰৰ মৰে মৰে আর নেক্সট কোশ্চেন হল একবাৰিছো কি আহিছিল যে ৰাকেশ হবুদতকৈ ওখ তেওঁলোকৰ বন্ধু অতনু একমাত্ৰ যি বাস্কেটবলৰ দলত অন্তৰ্ভুক্তৰ যোগ্যতা অৰ্জন কৰিছে যত খেলুৱৈৰ উচ্চতা 6 ফুটৰ অধিক হ'ব লাগিব উচ্চতা অনুযায়ী মধ্যম স্থানত কোন আছে তো আপোনালোকে অপশন সি যেটো আছে ৰাকেশ এটো কারেক্ট आंसर হৈ যাব নেক্সট যেটো প্রশ্ন আছে যে মার্ক দ্য কারেক্টলি স্পেলড ওয়ার্ড এতে কারেক্ট কোনটো স্পেলিং আছে ডি যেটো এসেনশিয়াল বানানটো এটো কারেক্ট গতিকে ডি হৈ যাব কারেক্ট आंसर নেক্সট প্রশ্নটো লাগবাৰিছো পকা ধানৰ মাঝে মাঝে শীৰ্ষ গীতটিৰ গীতিকাৰ কারেক্ট आंसर রুদ্র বড়ুয়া অর্থাৎ অপশন ডি কারেক্ট आंसर হৈ যাব নেক্সট যেটো প্রশ্ন আছে 79 বলকে একদম সহজ প্রশ্ন আছে which word in the following sentence is an adverb গতিকে the tiger is running faster গতিকে faster হৈ যাব কারেক্ট आंसर অপশন সি নেক্সট কোশ্চেন তো যদি আমি চাও যে পোঙ্গল is a winter folk festival primarily of which state তামিলনাডু কারেক্ট आंसर অপশন এ যেটো আছে এটো কারেক্ট आंसर হৈ যাব আগবাৰিছো আমি 81 লৈ 81 ৰ যেটো কোশ্চেন আছে আমি যদি চাও ৰীতা চৌধুৰীৰ উপন্যাস দেওলাংখুইত নিম্নলিখিত কোন সম্প্ৰদায়ৰ কথা মুখ্যতঃ উল্লেখ আছে এটো কারেক্ট आंसर অপশন সি তিৱা হৈ যাব কারেক্ট आंसर নেক্সট কোশ্চেনত কি আছে যে ভাৰতবৰ্ষত এখন বৈদ্যুতিক বাহন ইভিৰ নম্বৰৰ ফলকৰ বৰণ এটো কারেক্ট आंसर সি হৈ যাব হেউজিয়া ইভিৰ যেটো বিলাক বৈদ্যুতিক বাহন ইলেক্ট্ৰিক ভেহিকল বিলাক কি থাকে হেউজিয়া থাকে নেক্সট যেটো প্ৰশ্ন আছে 83 লৈ আমি আগবাৰিছো আৰু চাব পাৰিছে যে 4/5 4/6 6/7 7/8 এর ন্যূনতম মানৰ ভগ্নাংশ ঠিক এনেকুৱা ধৰণৰ যদি থাকে সিরিয়াল আটাইতকৈ সৰু যেটো এটো কারেক্ট आंसर হৈ যাব গতিকে অপশন এ টো কারেক্ট आंसर 84 ত কি আছিল যে পৌনঃপুনিক সংখ্যা 0.222 ৰ সমতুল্য ভগ্নাংশ তো 2/9 হৈ যাব কারেক্ট आंसर অপশন ডি নেক্সট প্ৰশ্নটো আমি আগবাৰিছো আপোনালোকে চাব পাৰিছে স্ক্ৰিনত যে ভাৰতৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ যোগ্য হ'বলৈ ন্যূনতম বয়স একদম সহজ প্ৰশ্ন অপশন সি যেটো 18 বছৰ এটো কারেক্ট आंसर হৈ যাব নেক্সট প্ৰশ্নটো আগবাৰিছো নিম্নলিখিত কোনটো স্কেল ভূমিকম্পৰ প্ৰাবল্য ঝুঁকিৰ বাবে ব্যৱহাৰ হয় তো ৰিক্টাৰ স্কেল অপশন এ যেটো আছে এটো কারেক্ট आंसर হৈ যাব নেক্সট প্ৰশ্ন আছে যে পিতৃ মাতৃৰ বিয়াৰ এবছৰৰ পিছত বাবলিৰ জন্ম হৈছিল বৰ্তমান বাবলিৰ বয়স 6 বছৰ আৰু পিতৃৰ বয়স তাতকৈ 25 বছৰ অধিক
যদি পিতৃৰ বয়স তেওঁৰ পত্নীৰ বয়সতকৈ 2 বছৰ অধিক তেন্তে কিমান বছৰ বয়সত বাবলিৰ মাতৃৰ বিবাহ হৈছিল তো অঙ্কটো কৰিছিল আপোনালোকে গম পাব অপশন এ যেটো আছে 22 বছৰ কারেক্ট आंसर হৈ যাব নেক্সট কোশ্চেন লৈ আমি আগবাঢ়িছো আপোনালোকে চাব পাৰিছে যে মটৰ গাড়ীৰ দ্বাৰা সংঘটিত হিট এন্ড ৰান পথ দুৰ্ঘটনাত মৃত্যুজনিত কাৰণত ক্ষতিপূৰণ ধনৰাশি যদি হিট এন্ড ৰান কৰি মৃত্যুবৰণ কৰে তেতিয়া কি হয় 2 লাখ টাকা পৰ্যন্ত কি হয় জৰিমনা হয় ক্ষতিপূৰণ হয় গতিকে অপশন বি কারেক্ট आंसर হৈ যাব নেক্সট যেটো কোশ্চেন আছে যে ফাইন্ড দা ওড ওয়ান ওড ওয়ান তো কৰি চাব কমেন্টত জনাব গতিকে মোৰ মতে অপশন ডি হ'ব লাগে কারেক্ট आंसर নেক্সট কোশ্চেন লৈ আগবাঢ়িছো যে নিম্নলিখিত কোন গৰাকী শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম শিষ্যসমূহৰ এজন আছিল গতিকে মাধৱদেৱ হৈ যাব কারেক্ট आंसर অপশন এ যেটো আছে এটো কারেক্ট आंसर হৈ যাব নেক্সট প্ৰশ্নটো লৈ আমি আগবাঢ়িছো আমি যদি চাও ইয়াতে তো কি কৰা হৈছে 121 যেটো আছে ৰুট আছে গতিকে 11 প্লাস 21 আছে গতিকে 9 প্লাস 25 যে 5 স্কয়ার কৰিছে তো এটো কি হৈ যাব কারেক্ট आंसर 36 হৈ যাব অপশন ডি আছে নেক্সট আৰু এটা সহজ প্ৰশ্ন আহিছে যে এখন ইংৰাজী অভিধানত ইংৰাজী কোনটো শব্দ প্ৰথম আহিব মানে এ বি সি ডি গতিকে লেটাৰ ওয়াইজ আহে গতিকে সি আছে যেহেতু আগত সেন্টিমিটাৰ এই শব্দটো এইকেইটা শব্দৰ আগত আহিব নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো ইয়াতে আপোনালোকে চাব পাৰিছে যে কি আছে which word is the synonym of strange মানে আচৰিতজনক অচিনাকি এনেকুৱা অৰ্থ প্ৰকাশ কৰে গতিকে abnormal টো কারেক্ট आंसर হৈ যাব এইকেইটাৰ লগত কি হয় word কি নিমিলে মিনিং বিলাক নিমিলে গতিকে abnormal টো কারেক্ট आंसर হৈ যাব নেক্সট প্ৰশ্নটো হল যে এক ভূখণ্ডৰ তিনি দিশে পানীৰে আৱৰি থাকিলে তাক কোৱা হয় চাৰিওফালে নহয় তিনিফালে তো ইয়াক কি কয় আপোনালোকে কমেন্ট যোগে জনাব তো অপশন এ উপদ্বীপ হ'ব লাগে কারেক্ট आंसर নেক্সট কোশ্চেন লাগবৰিছো যে ইচ অ্যাঙ্গল অফ এন কি দিছে যে ইকুইলেটারাল ট্রায়াঙ্গল ইজ অর্থাৎ সমবাহু ত্রিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী টু কারেক্ট आंसर বি ত আছে বি টু কারেক্ট आंसर হৈ যাব নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো আইডেন্টিফাই দা আর্টিকেল ইন the man was walking fast the man গতি আর্টিকেল দা টু হৈ যাব অপশন ডি কারেক্ট आंसर আছে অপশন ডি টু কারেক্ট নেক্সট যেটো কোশ্চেন আছে যে লঘু বাহন এখনৰ চালকে অত্যাধিক বেগত গাড়ী চলোৱাৰ দণ্ড হৈছে তো আমি সকলোৱে জানো অপশন এ 1000 পৰা 2000 টকা লৈ কি হয় ফাইন হয় এটো কারেক্ট आंसर হৈ যাব নেক্সট কোশ্চেন যদি আমি চাও যে ফাইন্ড আউট দা কারেক্ট সেন্টেন্স যেহেতু কারেক্ট রিলেশনের লগত টু হয় আই এম সেইং প্লিজ লিসেন টু হোয়াট আই এম সেইং ঠিক এ টু কারেক্ট आंसर হৈ যাব নেক্সট কোশ্চেন লৈ আমি আগবাঢ়িছো প্লিজ চাব হৈছে যে এটা আয়তক্ষেত্ৰৰ পৰিসীমা 34 সেমি আৰু ইয়াৰ দৈৰ্ঘ্যৰ মাপ প্ৰস্থৰ মাপতকৈ 7 সেমি অধিক আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল হৈছে এটো কারেক্ট आंसर অপশন বি 60 সেমি স্কয়ার এটো কারেক্ট आंसर হৈ যাব নেক্সট আমি আগবাঢ়িছো 100 যেটো কোশ্চেন 100 নাম্বার কোশ্চেন লৈ তো চাব হৈছে হু ইজ নোন এজ দ্য ফাদার অফ দ্য ইন্ডিয়ান কনস্টিটিউশন একদম সহজ প্ৰশ্ন অপশন বি যেটো আছে ডক্টর ভীমরাও আম্বেদকাৰ তো কারেক্ট आंसर হৈ যাব নেক্সট যেটো কোশ্চেন আহিছে যে দ্য ক্যাপিটাল অফ অস্ট্রেলিয়াৰ ৰাজধানী হদিছে গতিকে ক্যানবেরা অপশন বি ত আছে এটো কারেক্ট आंसर হৈ যাব নেক্সট কি আহিছে যে আমি যদি চাও ইয়াতে কোশ্চেন আছে হৰেগাটৰ যুদ্ধত লাচিত বৰফুকনৰ হাতত পৰাজিত হোৱা মোগল সেনাৰ সেনাপতিৰ নাম হদিছে এটো ৰাম সিং যেটো অপশন ডি যেটো আছে এটো কারেক্ট आंसर হৈ যাব নেক্সট প্ৰশ্নটো আহিছে যে 4 6 8 12 14 18 30 শৃংখলাটো অব্যাহত ৰাখিবলৈ পূৰ্ণসংখ্যা বহাব লাগিব এই অংক কৰিলে নিয়ম আছে নিয়মত বহালে কি হৈ যাব 20 and 24 অপশন বি যেটো আছে এটো কারেক্ট आंसर হৈ যাব নেক্সট কোশ্চেন তো আগবাঢ়িছো আপোনালোকে চাব পাৰিছে নেক্সট কোশ্চেন কি আহিছে যে 4 অংকযুক্ত ন্যূনতম সংখ্যা আৰু 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাৰ মাজৰ পাৰ্থক্য 1399 গতিকে 4 অংকযুক্ত ন্যূনতম সংখ্যা আৰু 3 অংকৰ সৰ্বোচ্চ সংখ্যাৰ মাজৰ পাৰ্থক্য একদম সহজ প্ৰশ্ন 1999 গতিকে অন্ত থাকিব অপশন এ যেটো 1 এটো কারেক্ট आंसर হৈ যাব
আর নেক্সট প্রশ্নটি আগবাঢ়িছে যে নতুনকৈ পঞ্জীয়ন কৰি এখন বাহনে কিমান দিন সম্পূৰ্ণ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণপত্ৰ লাভ কৰে তো নতুনকৈ কিনা বাহনৰ ক্ষেত্ৰত কৈছে যেহেতু গতিকে অপশন এ যেটো 1 বছৰ এটো কারেক্ট आंसर হৈ যাব নেক্সট প্ৰশ্নটি আগবাঢ়িছো এবে চাও গৈছে যে পৰিবাহক বাহনৰ ড্ৰাইভিং লাইসেন্স পাবৰ বাবে আবেদনকাৰীৰ ন্যূনতম কেই বছৰৰ বাবে লঘু বাহনৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব তো অলপ কনফিউজন আছে আপোনালোকে চাই লব বি আৰু ডি ৰ মাজত হ'ব লাগে आंसरটো নেক্সট খেল জগতৰ পৰা এটা প্ৰশ্ন আছে খেল জগতৰ পৰা আজিকালি বহুত কোৱেশ্চন আহি থকা দেখা গৈ আছে দিছে যে হুইচ অফ দ্য ফলোইং প্লেसेस हैज द लार्जेस्ट क्रिकेट स्टेडियम এটা অলপ টেকনিক কৰি দিছে প্ৰশ্নটো আহমেদাবাদৰ যেটো নৰেন্দ্ৰ মোদী স্টেডিয়াম অৰ্থাৎ মোটেৰা আছিল হেতু ভাঙি কি কৰা হৈছে নৰেন্দ্ৰ মোদী স্টেডিয়াম আহমেদাবাদ এটো আটাইতকৈ ডাঙৰ ওয়াৰ্ল্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ কি ক্ৰিকেট গ্ৰাউণ্ড লাৰ্জেষ্ট ক্ৰিকেট গ্ৰাউণ্ড নেক্সট কোৱেশ্চনটো লৈ আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনত কি আছে যে ইউৰোপৰ পৰা ভাৰতলৈ সাগৰীয় পথটো কোনে বিচাৰি উলিয়াইছিল ইয়াতে অলপ কনফিউজনিং আছে বিচাৰি উলিয়াইছিল গতিকে ক্ৰিস্টোফাৰ কলম্বাস বা ভাস্কো ডি গামা দুটাৰ মাজত অলপ কনফিউজন আছে আপোনালোকে চাই লব নেক্সট কোৱেশ্চন কি আহিছে যে which of the following is a union territory of India union territory এটো জম্মু এণ্ড কাশ্মীৰ হৈ যাব কারেক্ট आंसर নেক্সট আমি আগবাঢ়িছো আপোনালোকে চাও গৈছে কি আহিছে যে which of the following is not the name of a continent মহাদেশৰ নাম নহয় কোনটো নৰ্থ আমেৰিকা মহাদেশ সাউথ আমেৰিকা মহাদেশ আৰ্কটিক এটো হোমেটো এটো মহাদেশ নহয় এন্টাৰ্কটিকা এটা মহাদেশৰ নাম গতিকে সি হৈ যাব কারেক্ট आंसर নেক্সট প্ৰশ্নটো আগবাঢ়িছো যে ভাৰতৰ পেট্ৰল চালিত গাড়ীসমূহত নিম্নলিখিত কোনবিধ সঁজুলি থকাটো বাধ্যতামূলক আপোনালোকে চাব গৈছে অপশন কেইটা তো অপশন এ যেটো আছে উপৰিঞ্চি চকা এটো কারেক্ট आंसर এটো হয় কিছু পৰিমাণে কিন্তু এটো কারেক্ট आंसर অপশন এ হৈ যাব কারেক্ট आंसर উইন্ডশিল্ড ওয়াইপারও তো থাকিব লাগে কিন্তু এটো উপৰিঞ্চি চকা এটো কারেক্ট आंसर হৈ যাব আগবাঢ়িছো আমি নেক্সট কোৱেশ্চনটো লৈ আপোনালোকে যদি চাই এটা চাব পাৰিছে যে কি আছে যে কোনো এক দশমিক সংখ্যাৰ দশমিক বিন্দুটোক তিনিটা অংকৰ সোফালে স্থানিত কৰিব তিনিটা অংক সোফালে মিন্স এটো অপশন সি 1000 হৈ যাব কারেক্ট आंसर অপশন সি হৈ যাব কারেক্ট आंसर নেক্সট কোৱেশ্চন আছে যে অস্মিতা চলিহাই কোনবিধ খেলত ভাৰতৰ হৈ খেলে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন অস্মিতা চলিহা প্লেজ ফৰ ইন্ডিয়া ইন হুইচ স্পোর্ট তো অপশন এ যেটো আছে ব্যাডমিন্টন এটো কারেক্ট आंसर হৈ যাব নেক্সট কোৱেশ্চন কি আছে আমাৰ নিম্নলিখিত সমূহৰ কোনটো এটা মহাদেশৰ নাম তো মহাদেশৰ নাম কোনটো অস্ট্রিয়া এটা দেশৰ নাম আৰ্মেনিয়া দেশৰ নাম এন্ড্ৰিয়া দেশৰ নাম অস্ট্রেলিয়া তো মহাদেশ দেশৰ নাম মহাদেশৰ নাম এটো অচিনিয়া মহাদেশ বুলি কোৱা হয় এটো হৈ যাব কারেক্ট आंसर নেক্সট যেটো প্ৰশ্ন আছে যে এটা দশমিক সংখ্যাৰ দশমিক বিন্দুটো দুটা অংক বাওফাললৈ স্থানান্তৰিত কৰিব দুটা অংক যেটো এটো অপশন সি 100 হৈ যাব কারেক্ট आंसर আগবাঢ়িছো নেক্সট কোৱেশ্চনটো লৈ নেক্সট কোৱেশ্চনটো লৈ চাও পাইছে এই অংক এটা দিয়া আছে দশমিক স্থানত প্ৰকাশ কৰিলে হ'ব কি তো অপশন ডি যেটো আছে এটো কারেক্ট आंसर হৈ যাব 0.25 অংকটো কৰিলে 1/4 হয় গতিকে এটো এটোৰ লগত মিলিব গতিকে এটো কারেক্ট आंसर হৈ যাব নেক্সট এটা প্ৰশ্ন আছে যে এজন ব্যক্তি এটা ত্ৰুটিপূৰ্ণ সামগ্ৰী 900 টকাত ক্ৰয় কৰে 100 ত ইয়াক মেৰামতি কৰা আৰু সামগ্ৰী পত এনেকুৱা এটা প্ৰশ্ন আছিল এটো অলপ পৃথক কৈ দিছে এটো অংকটো কৰিলে শুদ্ধ আনসারটো বিত আছে 80% হৈ যাব কারেক্ট आंसर নেক্সট প্ৰশ্নটো লৈ আমি আগবাঢ়িছো জিকেৰ কেইটামান প্ৰশ্ন আছে ইয়াতে কি আছে যে which country was Winston Churchill a prime minister of Winston Churchill কোন দেশৰ প্ৰধানমন্ত্ৰী আছিল তো শুদ্ধ উত্তৰটো হৈ যাব ইউনাইটেড কিংডম অৰ্থাৎ ব্ৰিটিছ যুক্তৰাষ্ট্ৰ নেক্সট এটা প্ৰশ্ন আছে যে which of the following is a proper noun এটা proper noun ৰ নাম হৈছে এটো big ocean wide ocean deep lake এটো হ'ব pacific ocean proper noun গতিকে ডি হৈ যাব কারেক্ট आंसर নেক্সট প্ৰশ্নত কি আছে যে 2 weeks from now should start identifying the civil substitution এটো 2 weeks এটো আমি কি বুলি কয় fortnight বুলি কয় অপশন সি হৈ যাব কারেক্ট आंसर নেক্সট কোৱেশ্চন কি আছে যে the area of a square is কি আছে যে এটা বর্গক্ষেত্রের ক্ষেত্রফল হৈছে 169 মিটার স্কয়ার বর্গক্ষেত্রের বাহুযুক্ত আপনার অঙ্ক কৰি চাব অপশন ডি 13 মিটার টু কারেক্ট आंसर হৈ যাব নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো কি আছে যে হোৱাট ইজ আ কালেক্টিভ নাউন ফৰ ডান্সাৰ্ছৰ কালেক্টিভ নাউন ট্ৰপ বুলি কয় এটো কারেক্ট आंसर হৈ যাব অপশন এ আছে নেক্সট কোৱেশ্চন আছে যে আইডেন্টিফাই দা কনজাংশন ইন দা সেন্টেন্স কনজাংশন মানে সংযোজক অব্যয় গতিকে এন্ড আছে তো সেন্টেন্সৰ এন্ড হৈ যাব কি কনজাংশন নেক্সট কি আছে
কোনখন দেশত 2020 গ্ৰীষ্মকালীন অলিম্পিক খেল অনুষ্ঠিত হৈছিল? এটা জাপানত হৈছিল 2020 ত। এনসারটো অপশন বি তে আছে জাপান। নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো যে কি আছে দ্য প্লেটছ ভ্যালু অফ 5 ইন এটা অংক দিয়া আছে ইয়াত স্থানীয় মান লগত দিছে 5 আৰু এটা অপশন সি 5000 হৈ যাব কারেক্ট आंसर। নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো চাও গৈছে যে ইষ্ট ইন্ডিয়া কোম্পানীৰ বিৰুদ্ধে 1857 চনত হোৱা বিদ্ৰোহ নিম্নলিখিত কোন গৰাকীয়ে নেতৃত্ব দিছিল? তো অপশন বি হৈ যাব ৰাণী লক্ষ্মীবাই এটো কারেক্ট आंसर হৈ যাব। নেক্সট আৰু এটা সহজ প্ৰশ্ন আহিছে যে কারেক্টলি স্পেল টার্ম ইউজ কৰিব দিছে কোনটো কারেক্ট আছে? ইয়াত আছে ট্রাফিক সিঙ্গল ট্রাফিক সিগন্যাল এটো সি যেটো এটো কারেক্ট স্পেলিং আছে গতিকে সি হৈ যাব কারেক্ট आंसर। নেক্সট 128 লৈ আমি আগবাঢ়িছো গতিকে চাও পাৰিছে ইয়াতে প্ৰশ্ন কি আহিছে যে which of the following is not mandatory for a commercial vehicle in Assam? কি না লাগে যদি অপশন এটা পঢ়ি চাই গতিকে এটা লাগিব কিন্তু অপশন বি যেটো আছে নিখা গাড়ী চলোৱাৰ অনুমতি এটা নালাগে গতিকে এটো হৈ যাব কারেক্ট आंसर। নেক্সট কোৱেশ্চন কি আছে যে এম্বুলেন্স সমূহত ৰঙা আৰু নীলা লাইট কিয় ব্যৱহাৰ কৰা হয়? Why are red and blue lights used in ambulances? To alert all drivers, even those with color blindness. গতিকে সকলো চালক আনকি বৰ্ণাঢ্য সকলো সতৰ্ক কৰিবৰ বাবে অপশন এ হৈ যাব কারেক্ট आंसर। 130 এটা প্ৰশ্ন আহিছে যে what does get out of hand mean? অর্থাৎ to become uncontrollable অপশন সি যেটো আছে এটো কারেক্ট आंसर হৈ যাব get out of hand means অপশন সি যেটো আছে এটো to become uncontrollable। নেক্সট কোৱেশ্চন যেটো আছে যে fill in the blank প্রধান is a dash driver তো একদম সিম্পল বাক্য এন্ড তো বেটার নহয় বেস্ট নহয় গতিকে এ আছে যেহেতু এক্সপার্টও নহয় গতিকে গুড হৈ যাব কারেক্ট आंसर অপশন এ। আর নেক্সট যেটো প্রশ্ন আছে যে the HCF of 12 24 and 30 অর্থাৎ 12 24 আর 30 এর গখাগো গতিকে আটাইতকৈ ডাঙৰ সংখ্যা যেটো ধৰে গতিকে এটা হৰণ যায় গতিকে অপশন সি যেটো 6 আছে এটো কারেক্ট आंसर হৈ যাব। নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো যদি চাইয়াতে কি আছে যে ভারতের কেন্দ্রীয় বাজেট কোনে দাখিল করে? একদম সহজ প্রশ্ন ফাইনান্স মিনিস্টার অর্থাৎ বিত্তমন্ত্রী দাখিল করে। সোশ্যাল মিডিয়ার পর একটা কোশ্চেন দিছে দ্য নিউ নেম অফ দ্য টুইটার ইজ নিউ নেম ফর টুইটারকে এক্স নামেও জানা যায় তো এলন মাস্ক কিনার পিছত কি কৰিছে এক্স নাম দিছে। নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো কি আছে যে ভাৰতলৈ ঘূৰি অহাৰ পূৰ্বে মোহনদাস কামচাঁদ গান্ধী কোন দেশত আছিল? দক্ষিণ আফ্ৰিকাত আছিল একদম সহজ প্ৰশ্ন। নেক্সট কোৱেশ্চন আছে কি যে সংখ্যাৰ এটা ক্ৰম এনেদৰে আছে য'ত প্ৰতিটো সংখ্যাৰ ইয়াৰ পূৰ্বৰ সংখ্যাতকৈ 3 অধিক ক্ৰমটো -2 ৰে আৰম্ভ কৰিলে ইয়াৰ দশম স্থান হৈছে অপশন সি যেটো আছে 28 এটো কারেক্ট आंसर হৈ যাব। তো নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো ভিডিও বহুত দীঘলীয়া হৈ গ'ল আপোনালোকে অলপ স্পিড কৰি তাৰ পিছত চাব চেক কৰিব। নেক্সট যেটো কোৱেশ্চন আছে ইয়াতে আপোনালোকে চাব পাৰিছে যে আইডেন্টিফাই দা আইটেম হুইচ ইজ নট অফ দা সেম টাইপ অৰ্থাৎ যেটো সদৃশ নহয়। এতে যদি চাই পেমেন্ট রেন্ট বিল গতিকে এটাৰ লগত মিল আছে কিন্তু প্রাইস মূল্যটো অলপ পৃথক গতিকে এটো অৰ্ডাৰৰ নিচিনা ওলাব দিছে এটো কারেক্ট आंसर হৈ যাব। নেক্সট যেটো কোৱেশ্চন আহিছে যে আইডেন্টিফাই দা অ্যান্টোনিম অফ ওর্স্ট ওর্স্টৰ কি দিছে অ্যান্টোনিম দিছে ব্যাড ওর্স্ট গুড বেটার বেস্ট গতিকে এটোৰ লগত কি হ'ব বি যেটো আছে বেস্ট এটো কারেক্ট आंसर হৈ যাব। নেক্সট যেটো কোৱেশ্চন আছে এতে কি আছে যে চুজ দা কারেক্ট অপশন টিচার ড্যাশ পূজা ফর হার ব্যাড হ্যান্ডরাইটিং তো অপশনটো এটো গালি পাৰিছিল টিচার স্কল্ডেড পূজা ফর হার ব্যাড হ্যান্ডরাইটিং অপশন সি কারেক্ট आंसर হৈ যাব। নেক্সট যেটো কোৱেশ্চন আছে কোনখন যুদ্ধত ইষ্ট ইন্ডিয়া কোম্পানীৰ সেনাই সিৰাজউদ্দৌলাক পৰাজিত কৰিছিল? এটো অপশন বি পলাচিৰ যুদ্ধ কারেক্ট आंसर হৈ যাব। নেক্সট আমি আগবাঢ়িছো আৰু এটা প্ৰশ্নলৈ এটা আছে যে which pronoun can be used to refer your friends running at a distance হিয়াতে কি কৰি আছে দৌৰি আছে এই ফ্ৰেন্ড বিলাক দৌৰি আছে তাৰ কাৰণে আমি কি কৰিম দে ইউজ কৰিম অৰ্থাৎ অপশন ডি যেটো আছে এটো কারেক্ট आंसर হৈ যাব। নেক্সট কোৱেশ্চনটো যদি আমি চাও কি আছে যে অসমৰ পৌৰ এলেকাৰ পথত মটৰসাইকেলৰ উচ্চতম গতি মাইটো টাউন গ্ৰুপ আমি পাবো 50 km/h অপশন ডি কারেক্ট आंसर হৈ যাব। নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো যে দীপা কৰ্মকাৰে কোন বিদখেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল? এটো জিমনাস্টিক এটো কারেক্ট आंसर হৈ যাব। নেক্সট কোৱেশ্চন কি আছে আমাৰ তো যদি চাও আমি কি আছে যে which of the following is the article in our instruction asked us to push the car article দিছে গতিকে ডি হৈ যাব কারেক্ট आंसर অপশন এ আছে। নেক্সট কোৱেশ্চন যদি আমি চাও কি আছে
বৰডুবি টিলিঙা মন্দিৰ কোনখন নগৰৰ সমীপত অৱস্থিত? এইটো দুলীয়াজানৰ ওচৰত আছে, গতিকে সমীপত দিছে, এইটো ডি কাৰেক্ট আনসাৰ হৈ যাব। নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ, ইয়াতে আছে এটা চতুৰ্ভুজৰ কোণসমূহৰ মুঠ যোগফল, একদম সহজ প্ৰশ্ন, অপশ্যন চিত আছে 360 ডিগ্ৰী। আগবাঢ়িছোঁ নেক্সট প্ৰশ্নটোলৈ। হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট? গুড, বেটাৰ, বেষ্ট। বেলেগ অপশ্যন চোৱাৰ দৰকাৰী নাই, গুড, বেটাৰ, বেষ্ট এইবিলাকতো নহয়, গতিকে অপশ্যন এত কাৰেক্ট আনসাৰ হৈ যাব। নেক্সট আমি চাব লাগিব কি আছে যে জংকী আৰু পানী কোন সম্প্ৰদায়ক ভিত্তি কৰি লিখা গল্পৰ দুটা চৰিত্ৰ? এইটো অপশ্যন চিত যিটো আছে মিচিং, এইটো কাৰেক্ট আনসাৰ হৈ যাব। নেক্সট যেটো প্ৰশ্ন আছে যে ত্ৰিকোণীয় আকৃতিৰ যান-বাহন পথৰ চিহ্ন যিটো শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈছে সতৰ্কমূলক। তিনিকোণীয়া যিবিলাক ফলক থাকে অৰ্থাৎ ৰাস্তা ঘাটত দিয়া থাকে সাইনবিলাক, সেইটো কি বুজায়? তিনিকোণীয়া থাকিলে সতৰ্কমূলক বুজায়। নেক্সট অৰ্থাৎ লাষ্ট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ। আপোনালোকে চাইছে এটা অংক আছে যে যদি 12টা আমৰ দাম 300 টকা আৰু 15টা আপেলৰ দাম 450 হয়, তেন্তে 4টা আম আৰু 3টা আপেল, এইটো আপোনাৰ একদম সহজ, এইটো চিট যিটো আছে 190, এইটো কাৰেক্ট আনসাৰ হৈ যাব। গতিকে আজিৰ ভিডিঅ'ত অলমোষ্ট 150টা প্ৰশ্ন আমি এটেম্প কৰিলোঁ। ইয়াৰ মাজত ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে কাইণ্ডলি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, আৰু এই চেনেলটোত বহুতো পৰীক্ষাৰ কাৰণে মানে MCQ বহুতো ভিডিঅ' আছে, আপোনালোকে চেক কৰিব পাৰে। ভাল লাগিলে ভিডিঅ'টো কাইণ্ডলি শ্বেয়াৰ কৰিব। আজিৰ কাৰণে মানে থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।